যোৱাকালি 23 ফেব্ৰুৱাৰী গ'ল। 23 ফেব্ৰুৱাৰী আমাৰ বন্ধু অভিজিত বৰাৰ জন্মদিন। তেখেতৰ কাৰণে স্পেচিয়েলি কেক এটা বনাই আছোঁ, তেখেতৰ বাৰ্থডে পাৰ্টিত লৈ যাম। আৰু এই কেকটো একচুৱেলি মোৰ নিজৰ ভাবি তেখেতে বনায় আৰু তেখেতে অৰ্ডাৰো লয়। আৰু আপোনালোকে যদি তেনেকৈ যদি কেক কিবা আপোনালোকে আজিকালি ইউটিউবতে হওক বা মানে ধুনীয়া ধুনীয়া যদি নেটত যদি ফটো দেখা পায় কেকৰ, তেনেকুৱা কেক দিব, তেনেকুৱা কেক চেম বনাই দিব। আৰু হোম ডেলিভাৰী আছে, হোম ডেলিভাৰীটো একদম ফ্ৰী অফ কষ্ট, একে ধুনীয়াকৈ আপোনালোকৰ ঘৰত আহি যাব যেনেকৈ কেক দিব। আৰু যিহেতু যিহেতু মই কেকটো অৰ্ডাৰ দিছোঁ, কিন্তু মোক দিছে আৰু ইমান এটা ডিছকাউণ্ট দিয়া নাই, অলপ চলপ ডিছকাউণ্ট দিছে, ইমানো ডিছকাউণ্ট দিয়া নাই। কিন্তু কেক বনোৱাটো আজি চাই পেলাই ভাল লাগিছে, বস্তুটো কিবা এনেকৈ কেকটো থৈ আছে আৰু এনেকৈ লৰি আছে, বস্তুটো মুখ ধুনীয়াকৈ ঘূৰিও যায়, গোটেই বস্তুখিনি চাই পেলাই ভাল লাগি আছে। আৰু কেকটো এতিয়ালৈকে পূৰা হোৱা নাই, ফিনিচিং আছে আৰু বহুত বস্তু বাকী আছে, দুই এটা বস্তু লগাই আছে, বঢ়িয়া বঢ়িয়া টাইপত লগাই আছে, হ'ব ধুনীয়া গৈ পেলাই হ'ব। খালি মোৰ বন্ধুৱে খালি খাই পেলাই ভাল পালেই হ'ল। আৰু খাই পেলাই কেনেকুৱা লাগে অভিজিত বৰা ক'বা, টেষ্টটো চাবাচোন। এতিয়া ধুনীয়াকৈ এইবিলাক লগাব লাগে, বহুত কিবা কিবি কৰিব লাগে দেই। আমি ভাবোঁ যে কেকটো চেটেক কৰি লৈ আহোঁ, কিন্তু কষ্ট বহুত আছে। এই চাওক কি ধুনীয়াকৈ বস্তুটো ঘূৰাই ঘূৰাই ডিজাইন কৰি আছে, এইবিলাক কিবা ফুল লগালে, কিবা কিবি লগালে পাখি। আৰু চাওক এইটো একচুৱেলি বাহিৰৰ পৰা অনা হৈছে, এইবিলাক সোণৰ মানে সৰু সৰু ষ্ট'ন সোণৰ হয়। এইটো বহুত বাহিৰৰ পৰা এইবিলাক অনা হয়, ডুবাই অৰ্ডাৰ দি আনে, মানে ডুবাই আপোনাৰ এইবিলাক বাহিৰৰ কাণ্ট্ৰি, মই ইমান চিনি নাপাওঁ, ধৰক ক'ত বস্তুটো বহুত দূৰ বুলি শুনো। আৰু বুজিছেনে বা এইবিলাক কি দেখিছেনে, এই স্প্ৰে আমি ভয় খুৱাই দিলে কেনেকৈ দেখিছেনে, বাপৰে বাপ কি পাম্পিং, এইবিলাক বস্তু দেখাহে বনায় কিবা, এইবিলাক চাওক কি বাপৰে বা চেনেককৈ আহিছে, এই ঘূৰাই ঘূৰাই দি আছে বস্তুবিলাক, কেনেকুৱা ডিজাইনত হে। আগতে আমি যাওঁ বেকাৰীত গৈ পেলাই 5 টকীয়া 2 টকীয়া কেক এটা পিচ খাই পেলাই একদম মানে শান্তি আৰু পেট ভৰি গ'ল। আৰু এইবিলাক কেক এতিয়া মানে কেনেকুৱা ধুনীয়া ধুনীয়া কেক এতিয়া হৈ গৈ আছে নেকি, বহুত কি হ'লতো। এতিয়া খালি ধুনীয়াকৈ এইটো চাকডে ধাবাত লৈ যাম। চাকডে ধাবাত আজি পাৰ্টিটো দিছে, চাকডে ধাবা চবেই চিনি পায়। চাকডে ধাবা হৈ গ'ল নগাঁও বৰঘাট বাইপাছৰ ওচৰত, খুব ধুনীয়া আৰু ভাল ধাবা, আৰু তেওঁলোকৰ ষ্টাফবোৰো ভাল আৰু ছাৰ্ভিচো ভাল। আৰু এই বাৰ্থডে বয়ৰ নামটো চবেই জানে আৰু চবৰে মৰমৰ ল'ৰা হয়, এইটো বিৰাট ভাল ল'ৰা অভিজিত বৰা। আৰু সদায় দোৱা থাকিল তুমি আগুৱাই যোৱা, বঢ়িয়া। আৰু ধুনীয়াকৈ ক'বা দেই, আকৌ এবাৰ কৈছোঁ এগেইনষ্ট, কেকটো খাই কেনেকুৱা লাগিছে খালি বঢ়িয়াকৈ ক'বা, দেখিলা নহয়।